নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। ময়ো ভালেই আছোঁ দেই। এইফালে আজি পিঠা অলপ বনাবলৈ লৈছোঁ। কেতিয়াবা কেতিয়াবা চাহ খাবলৈ লাগে ধৰকচোন। কেতিয়াবা বুলি নহয়, ৰাতিপুৱা শুই উঠিয়ে চাহকাপ খাবলৈকে কিবা এটা লাগে। সেইটো কাৰণে চাউল কেইটামান তিয়াই থৈছিলোঁ, পিচি ল'লোঁ। দেখিছেনে? পাউদাৰ কৰি পিছা নাই, কিন্তু মই পূৰা অলপ পানী দি ঢিলা কৰি কিনে এনেকৈ পিচি ল'লোঁ। এইফালে চেনি দি লৈছোঁ, বেকিং পাউদাৰ অকণমান দি দিছোঁ, যিহেতু ফুলিবৰ কাৰণে লাগে অকণমান বেকিং পাউদাৰো দি ল'লোঁ। তাৰপিছত পেষ্টটো ধুনীয়াকৈ বনাই লৈছোঁ। পেষ্টটো বনাই এঘণ্টামান মই থৈ দিলোঁ দেই। এঘণ্টামান থোৱাৰ পিছতে এই বনাবলৈ লৈছোঁ। কেনেকুৱা হয়নো তাকে ট্ৰাই কৰি চাওঁচোন। ৰাতিপুৱা চাহ খাবৰ কাৰণে লাগে। এইখিনি বনাবলৈ লৈছোঁ দেই। প্ৰথমখন আৰু কেনেকুৱা হয় চাওঁচোন, কি হয়। ইমান ধুনীয়াকৈ ফুলিছে যে একদম পুৰিখনৰ নিচিনাকৈ একদম ফুলিছে আৰু দেই। ইমান ধুনীয়া লাগিছে, দেখিছেনে? ইমান ধুনীয়া ফুলিছে। কেতিয়াবা আলহী আহিলেও এনেকৈ পটককৈ তিয়াই কিনে চাউলখিনি পিচি এনেকৈ বনাই দিব পাৰি আৰু সুবিধা এটা হয়। পাউদাৰ কৰি পিচিবলৈ হ'লে বহুত টাইম লাগে। ৰাতি সাজৰ কাৰণে আকৌ অকণমান মাংস বনাই আছোঁ। কাম কৰোঁতে মেলোঁতে ইটো সিটো কৰোঁতে গধূলিয়ে হ'ল দিয়কচোন। সেই গধূলি সাজৰ কাৰণে ৰেডি কৰিয়ে দিলোঁ আৰু। তেনেহ'লে আজিলৈ বাই বাই।